হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ ইতিমধ্যে আজি 9 তাৰিখ, আজি 9 ছেপ্টেম্বৰ ইতিমধ্যে মেৰিট লিষ্ট পাব্লিছ কৰিছে UGCয়ে। ইতিমধ্যে মই ইউটিউব লাইভৰ থ্ৰু দি বা হোৱাটছআপ গ্ৰুপৰ থ্ৰু দি, টেলিগ্ৰাম গ্ৰুপৰ থ্ৰু দি মই তোমালোকক মেক্সিমাম ষ্টুডেণ্টক মই PDF দিছোঁ বা চিলেকশ্যন লিষ্ট দিছোঁ। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে মিনছ এটা লাইক কৰি দিবা। আজি যিহেতু মেৰিট লিষ্ট দিছে আৰু যিবোৰ ষ্টুডেণ্টৰ চিলেকশ্যন হৈছে নাম আছে আৰু যিবোৰ ষ্টুডেণ্টৰ নাই, ভালকৈ কথাখিনি শুনিবা। চ' বহুতৰ মনত কেইটামান কুৱেশ্যন আছে, দাদা এইখন লিষ্ট মানে 5000ৰ দিছে, 5000 টোটেল ষ্টুডেণ্ট চিলেক্ট কৰে 10000। এতিয়া আৰ্টছ আৰু কমাৰ্চৰ মিলি 5000 চিলেক্ট কৰিছে। ভালকৈ শুনিবা, আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেণ্ট মিলি 5000 চিলেক্ট কৰিছে আৰু ছায়েন্সৰ ষ্টুডেণ্ট 5000 চিলেক্ট কৰিছে, টোটেল 10000। আৰ্টছ কমাৰ্চ ছায়েন্স মিলি 10000 আৰু ইয়াৰ বাদে আৰু লিষ্ট নোলায়। বহুতে কুৱেশ্যন কৰি আছে, দাদা ছেকেণ্ড মেৰিট লিষ্ট ওলাব নেকি? নাই, এইখনে ফাইনেল লিষ্ট। আৰু ইয়াতে যদি কিবা ভুল আছে, যেনেকৈ আমাৰ সময়ত ভুল আছিল, সেইটো যদি ধৰা পৰে কিবা ভুল আছে, কিবা ফেক আছে, ফেক ষ্টুডেণ্ট সোমাইছে, এনেকুৱা যদি হয়, বা এজনে কমেণ্ট কৰিছিল যে মোৰ টাইটেল ভুল আছে, কিবা টাইটেল ভুল আছে, চ' সেনেকুৱা যদি কিবা ভুল আছে দেন কাৰেকশ্যন হ'ব পাৰে, কিন্তু এইখনে ফাইনেল। অ'কে, যিবোৰ ষ্টুডেণ্টৰ চিলেকশ্যন হৈছে, ফাৰ্ষ্ট অফ অল কথা এটা ৰিকুৱেষ্ট কৰিম, চিলেকশ্যন হোৱা ষ্টুডেণ্টবোৰে প্লিজ কমেণ্টত তোমাৰ য়েছ এণ্ড বা চিলেক্টেড পাৰ্চেণ্ট কিমান পাৰ্চেণ্টত চিলেক্ট হৈছে, একজেক্ট পাৰ্চেণ্টটো প্লিজ কমেণ্টত জনাবা। অ'কে, আৰু যিবোৰ ষ্টুডেণ্টৰ চিলেক্ট হোৱা নাই তোমালোকেও জনাবা কিমান পাৰ্চেণ্টত চিলেক্ট হোৱা নাই, যাতে ইটছ এণ্ড এভৰি ষ্টুডেণ্টে গম পায় কাৰ চিলেকশ্যন হ'ল, কিমানত চিলেকশ্যন হ'ল, এইটো প্ৰচেষ্টা। চ' যিবোৰ ষ্টুডেণ্টৰ চিলেকশ্যন হৈছে সেইবোৰ ষ্টুডেণ্টৰ এতিয়া কি হ'ব, DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, মানে তোমাৰ বেংকত ডাইৰেক্ট ট্ৰান্সফাৰ কৰিব পইচা উইথিন 7 to 15 ডেজ। ধৰি লোৱা এই মাহত তোমালোকৰ পূজাৰ আগত তোমালোকক পে'মেণ্ট চাগে কমপ্লিট কৰিব, কাৰণ PFMS ইতিমধ্যে ইয়েছ হৈ গৈছে, তোমাৰ পে'মেণ্ট প্ৰচেছ যিখিনি ইতিমধ্যে ইয়েছ হৈ গৈছে। চ' সেইকাৰণে কৈছোঁ উইথিন 7 to 15 ডেজ তোমাৰ যদি কিবা প্ৰব্লেম নহয়, যদি NSPত কিবা প্ৰব্লেম নহয় বা UGCয়ে পইচা ৰিলিজ কৰাত যদি কিবা প্ৰব্লেম নহয়, উইথিন 7 to 15 ডেজত তোমালোকে পে'মেণ্ট পাই যাবা, তোমালোকৰ আৰু প্ৰব্লেম নাই। আৰু যিবোৰ ষ্টুডেণ্টৰ এনেকুৱা বহুত ষ্টুডেণ্ট আছে যে ছিলেক্টেড ফৰ মেৰিট লিষ্ট ইয়েছ আছে, নামো আছে লিষ্টত, বাট PFMS ইয়েছ হোৱা নাই, তোমালোকৰ ইয়েছ হৈ যাব, এজ চুন এজ পচিবল ইয়েছ হৈ যাব। আৰু এটা কথা ৰিকুৱেষ্ট যে তোমালোকে মেপিংটো চাই ল'বা, NSP মেপিং তোমাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ আছে নে নাই চাই ল'বা, কাৰণ নহ'লে তোমাৰ পে'মেণ্টটো মানে বেক যাব পাৰে। অ'কে, বা বাউন্স হ'ব পাৰে, যেনে চেক বাউন্স হয় সেনেকৈ বাউন্স হ'ব পাৰে। অ'কে, সেইখিনি কথা মই বুজাই দিলোঁ। এতিয়া কথাটো হ'ল 81%। আৰু এটা কথা, বহুত ষ্টুডেণ্ট এনেকুৱা আছে যে 81%ত চিলেকশ্যন হৈছে, 82ত হোৱা নাই, 81ত ইয়েছ আছে কিছুমানৰ বা চিলেকশ্যন হৈছে, কিছুমানৰ 81ত হোৱা নাই, কিছুমানৰ 82ত ইয়েছ আছে বা চিলেকশ্যন হৈছে, কিছুমানৰ 82ত হোৱা নাই, 83তো এনেকুৱা আছে যে কিছুমানৰ চিলেকশ্যন হৈছে, কিছুমানৰ হোৱা নাই। চ' এনেকুৱা মানে পৰিস্থিতিত চিলেকশ্যন হৈছে। আৰু টোটেল 7টা ষ্টেট, আমাৰ 7 sister 1 brother বুলি কয়, টোটেল ছিকিমক ধৰি টোটেল 8টা ষ্টেটৰ ষ্টুডেণ্টক চিলেক্ট কৰিছে UGCয়ে। 8টা ষ্টুডেণ্ট, নৰ্থ ইষ্টৰ 8টা ষ্টুডেণ্ট, 7 sister 1 brother, তো এই 8টা ষ্টেটৰ ষ্টুডেণ্টক চিলেকশ্যন কৰিছে ঈশানোদয়ত। এইখিনি গ'ল। পে'মেণ্ট প্ৰচেছটো মই কৈ দিলোঁ, উইথিন DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তোমালোকে পে'মেণ্ট পাই যাবা এজ চুন এজ পচিবল। তাৰ কাৰণে জাষ্ট মেপিংটো চাই ল'বা, আৰু আধাৰ কাৰ্ড NSPৰ লগত লিংক হৈ আছে নে নাই, বেংকৰ লগত তোমাৰ আধাৰ কাৰ্ড লিংক হৈ আছে নাই, সেইখিনি চোৱাৰ মানে দৰকাৰ। যিখিনি চিলেকশ্যন হৈছে থাকিবা, তোমালোককো মানে যিখিনি গাইড কৰিব লাগে পে'মেণ্টৰ ৰিনিউৱেলৰ মই সেইখিনি কৰিম। এতিয়া কথাটো হ'ল চিলেকশ্যনখিনি গ'ল, চিলেকশ্যনখিনিয়ে কমেণ্ট কৰি দিবা। আৰু এতিয়া যিবোৰৰ নাম নাই, প্লিজ তোমালোকে যদি এতিয়ালৈকে চোৱা নাই তোমালোকে চাই ল'বা, ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক বা টেলিগ্ৰামৰ মানে এটা পষ্ট কৰি দিছোঁ, টেলিগ্ৰামৰ স্কেনাৰ পষ্ট কৰি দিছোঁ, জইন হ'লে PDF পাই যাবা। যিবোৰ ষ্টুডেণ্টৰ হোৱা নাই চোৱা, এতিয়া আৰু মানে উপায় নাই, যদি PDFত কিবা ভুল হয় তোমালোকে এনেও গম পাবা, 2 এদিনতে গম পাই যাবা, যদি কিবা ভুল হৈছে বা স্কেম হৈছে এনেও গম পাই যাবা। মই আজি PDF মানে চাইছোঁ, অ'কে মই বিলিভ কৰিছোঁ যে স্কেম হোৱা নাই, কিন্তু তথাপিও মই চেক কৰিম যে কিবা ভুল আছে নেকি, কিবা হৈছে নেকি, বা কোনোবাই স্কেম কৰিব খুজিছে নেকি আমাৰ সময়ত যেনেকৈ কৰিছিল। চ' যিখিনি হোৱা নাই মন বেয়া কৰিব নালাগে, এটা স্কলাৰশ্বিপতে লাইফ নচলে, বুজিছা। য়েছ, এইটো হয় যে তোমাৰ স্কলাৰশ্বিপ পালে, বহুত এনেকুৱা ষ্টুডেণ্ট আছে দুখীয়া ঘৰৰ বা মিডিল ক্লাছৰ, স্কলাৰশ্বিপটো পালে ভাল হ'লাকৈ আমি ভালকৈ পঢ়িব পাৰিলোঁ হয়। ময়ো মিডিল ক্লাছ বা লয়াৰ ক্লাছৰ ফেমিলিৰ ল'ৰা, চ' সেইকাৰণে কৈছোঁ যে বেলেগ ক্ষেত্ৰত
এই ক্ষেত্ৰত আৰু ভাবিব লগা একো নাই লিষ্টখন চাবা যদি কিবা ভুল আছে দেন RTA কৰিবা বা কিবা ইমেইল কৰিবা হাইকোৰ্ট কৰিবা সেইটো বেলেগ কথা যদি কিবা ভুল নাই দেন বিন্দাছ মনৰ পৰা এৰি দিবা মনৰ পৰা যে ক'বা যে তোমাৰ লাভ নাই বা তুমি নাপালা মনৰ পৰা এৰি দিবা এইখিনিয়ে আৰু যদি কিবা হেনেকুৱা আৰু বেলেগ স্কলাৰশ্বিপ আহে মই তোমালোকক জনাম যিকেইটা সিলেকশ্যন হোৱা নাই আৰু সদ্যহতে মানে মই জানো যে NSPত ঈশানোদয় এবাৰ কৰিলে থাৰ্ড চেমত আৰু বেলেগ স্কলাৰশ্বিপ কৰিব নোৱাৰি বা থাৰ্ড চেমৰ পৰা স্কলাৰশ্বিপ কৰিব নোৱাৰি এইটো কমেণ্ট আহে যে আমি থাৰ্ড চেমত বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিম নে নাই এইটো মোৰ মতে নোৱাৰি বাট তথাপিও তোমালোকে ট্ৰাই কৰি চাবাচোন হয়নে নাই বা SC OBC যিবোৰ ষ্টুডেণ্ট আছা ST তোমালোকৰ হয় যদি মানে এবাৰ ট্ৰাই কৰি চাবা যদি এপ্লাই হৈ যায় তথাপি 5-6 হাজাৰ কিন্তু মন বেয়া কৰিব নালাগে ব্ৰাদাৰ এণ্ড সিষ্টাৰ মোৰ সৰু তোমালোক মোতকৈ বহুত সৰু চ' মন বেয়া কৰিব নালাগে জাষ্ট পজিটিভ ৱেত লৈ যে মই পোৱা নাই মোৰ কপাল বেয়া আছিল মনৰ পৰা এৰি দিবা যে পাৰ্চেণ্ট আৰু অলপ পালে মই পালোঁ হয় কিজানি এনেকুৱাই এতিয়া লিষ্টখন চোৱা লিষ্টখন চাই মনৰ পৰা এৰি দিবা এখন স্কলাৰশ্বিপে তোমাৰ লাইফ কেৰিয়াৰ নকৰে নিৰ্বাচিত নকৰে এজন টপাৰ ষ্টুডেণ্ট ফিউচাৰত ছাকচেছ নহ'ব পাৰে বাট এজন বেক বেঞ্চাৰ ছাকচেছ হ'ব পাৰে এইটো মানে বহুত আছে ৰেয়াৰ যে বেক বেঞ্চাৰও কেতিয়াবা বা কম পাৰ্চেণ্ট পোৱা ষ্টুডেণ্ট মানে টপাৰতকৈ আগত ছাকচেছ হয় চ' সেনেকুৱা পজিটিভত ধৰিবা চ' এইখিনি আছিল ৰিগাৰ্ডিং আৰু যিকেইটা নতুন ষ্টুডেণ্ট আছা তোমালোকে এপ্লাই কৰি আছা এপ্লাই কৰি থাকা গাইড কৰি থাকিম আৰু ৰিনিউৱেলৰ কাৰণেও গাইড কৰি থাকিম উইথিন 1 উইক বা 15 ডেজত পে'মেণ্ট পাই যাবা তোমালোকে লিষ্টখন যদি চেক কৰা নাই মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক এণ্ড টেলিগ্ৰামৰ পোষ্ট টেলিগ্ৰামৰ স্কেনাৰ মই পোষ্ট কৰি দিছোঁ মোৰ চেনেলত চাই ল'বা ওকে এইখিনি আছিল মেইন আপডেট ঈশানোদয় স্কলাৰশ্বিপ ফাইনেলি মেৰিট লিষ্ট দিলে ফাইনেলি মেৰিট লিষ্ট পাব্লিছ কৰিলে এতিয়া পে'মেণ্টৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT তোমালোকক হ'ব তোমালোকে তাৰপিছত এতিয়া ৰিনিউৱেলৰ এগেইন আৰু এটা কথা কৈছোঁ ৰিনিউৱেলৰ লাষ্ট ডেট এতিয়ালৈকে ৰিনিউৱেল 31 অক্টোবৰলৈকে ৰিনিউৱেল কৰিব পাৰিবা তাৰ কাৰণে টেনশ্যন ল'ব লগা নাই বিন্দাছ বহুত টাইম আছে ডকুমেণ্টছখিনি ৰেডি কৰা এফিডেভিট ৰেডি কৰা ইনকাম ৰেডি কৰা তাৰপিছত তোমাৰ মাৰ্কশ্বিট ৰেডি কৰা আৰু লগতে জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেটখন ৰেডি কৰা তাৰপিছত মজাকৈ ৰিনিউৱেল কৰি দিবা ওকে এইখিনি আছিল মেইন আপডেট ভিডিঅ'টো কেনে লাগিছে প্লিজ জনাবা আৰু যিবোৰ ষ্টুডেণ্ট মোৰ লগত আছিলা বহুতৰ চিলেকশ্যন হোৱা নাই মোৰ মনৰ ফালৰ পৰা কৈছোঁ অনেষ্টলি কৈছোঁ বেয়া লাগিছে বহুত ষ্টুডেণ্ট হ'ব লাগিছিল যিবোৰ এটলিষ্ট 75ৰ ওপৰত মেক্সিমামৰ হ'ব লাগিছিল কিন্তু নহ'ল একো নাই মনৰ পৰা এৰি দিবা বস্তুটো আৰু পজিটিভ ৱেত অলৱেজ নিজৰ লাইফটো আগুৱাই লৈ যাবা মই এইটোৱে খোজোঁ তোমালোকে পজিটিভ ৱেত তোমাৰ লাইফটো আগুৱাই লৈ যোৱা যাতে কোনেও তোমাক আজি তোমাৰ হোৱা নাই তুমি বেলেগ মানে পজিশ্যনত মানে এই কৰিবা ওকে যিবোৰৰ সিলেকশ্যন হৈছে প্লিজ কমেণ্টত জনাবা যিবোৰৰ হোৱা নাই তথাপিও কমেণ্টত জনাই দিবা যাতে সবে গম পায় কাট অফটো কিমান গৈছে কাট অফ কাৰণ পাৰ্চেণ্টেজ মেৰিট লিষ্টত পাৰ্চেণ্টেজটো শ্ব' নকৰে চ' এনেকৈ ডিচাইড কৰা হয় যে কিমান লয়েষ্টত পালে চ' কমেণ্টত জনাবা আৰু প্লিজ বি পজিটিভ এণ্ড যিকেইটাই পাইছা লগত থাকিবা ৰিনিউৱেলতো হেল্প হ'ব থেংক ইউ এভৰিৱান যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰিবা থেংক ইউ